হয় আচলতে অতি লজ্জাজনক কথা। অসম চৰকাৰৰ আচলতে অতি লজ্জাজনক কথা এইটো। আজি অলপ দিনৰ আগত যি মানে আপোনাৰ তিৰু হিলছ বনাঞ্চলখন ইতিমধ্যে মানে সিহঁতে 90% মাটি দখল কৰিলেই। সেই মাটি দখল কৰাৰ পাছতো যে অসমৰ মাটিত সিহঁতে ভৰি দিছেহি, এয়া অসম চৰকাৰৰ কাৰণে অতি লজ্জাজনক কথা। সেইদিনা যোৰহাট জিলা প্ৰশাসনৰ কেইজনমান বিষয়া কিবা গাড়ী চোৰ নে কিবা চোৰৰ সন্দৰ্ভত মানে আপোনাৰ ইয়াচাং চি বস্তিলৈ গৈছিলে। সেই তালৈ যাওঁতে সিহঁতক যিখিনি হাৰাশাস্তি কৰিলে, সেই হাৰাশাস্তি কিন্তু প্ৰত্যুত্তৰ দিব নোৱাৰিলে আমাৰ অসম চৰকাৰে। অসম গৃহ বিভাগে প্ৰত্যুত্তৰ দিব নোৱাৰিলে নাগালেণ্ড চৰকাৰক। অতি লজ্জাজনক কথা এইটো। আৰু নগা বাসিন্দা নগাসকলে যে আহি পিনি আপোনাৰ অসমৰ মাটিত যে বেদখল কৰিবলৈ আহিছে, সেই বিষয় লৈ কিন্তু অতি চিন্তনীয় হৈছে। একচুৱেলি মোৰ ঘৰ পাহাৰৰ কিনাৰত। মোৰ কাৰণে আচলতে এইটো ভয় লগা কথা এটা, যে কাইলৈ আহি পিনি মোৰ ঘৰৰ বাৰীত যে সিহঁতে দখল নকৰিব, কোনো মানেই নাই তাত। যোৰহাট জিলা প্ৰশাসনক এটাই সকীয়াই থওঁ যে সদৌ টাই আহোম ছাত্ৰ সন্থা চেলেংহাট আঞ্চলিক সমিতিয়ে কিন্তু হাত সাৱটি বহি নাথাকে। যদি এনেকৈ নগাই যদি এনেকৈ বেদখল কৰি থাকে, যোৰহাট জিলা প্ৰশাসনলৈ আমি বাট চাই নাথাকোঁ। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। প্ৰয়োজন হ'লে আমি আইন হাতত উঠাই ল'ম, যদি জিলা প্ৰশাসনে কোনো ধৰণৰ মানে ব্যৱস্থা নলয়। অসম নাগালেণ্ড সীমান্তৰ যি তিৰু হিলছ বনাঞ্চল, সেই তিৰু হিলছ বনাঞ্চল এতিয়া নগায়ে প্ৰায় 90% ভূমি নগাৰ দখললৈ গুচিয়ে গ'ল। বাকী থকা আমাৰ বনাঞ্চলখনৰ এতিয়া নগাই সেই আগ্ৰাসনো আগলৈ গতি কৰি আহি আছে। এতিয়া আমাৰ যি ৰাজহ গাঁও, আমাৰ লেপচি আগৰ পুৰণা লেপচি গাঁও, তাতো এতিয়া আপোনাৰ নগাই মানুহৰ ঘৰৰ ভেটি দখল কৰিবলৈ উঠি পৰি লাগিছে। এই ক্ষেত্ৰত কিন্তু আমাৰ যোৰহাট জিলা প্ৰশাসন আৰু আমাৰ তিয়ক SDC তেওঁলোক নিমাত। এই ক্ষেত্ৰত আমাৰ জনসাধাৰণৰ কিন্তু ইয়াৰ প্ৰতি কিবা অস্তিত্বত দেখা দিয়া নালাগিছে, আমাৰ প্ৰতি কিবা ভাবুকি অহাৰ দৰে লাগিছে। চৰকাৰে এই বিষয়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যোৰহাট জিলা প্ৰশাসন ইয়াচাং চি বস্তিলৈ যাওঁতেও তাত নগাৰ লোকসকলে যি দুৰ্ব্যৱহাৰ কৰিলে, সেই বিষয়টো লৈ পিনেও অসম চৰকাৰ নিমাত দেখিলোঁ, আৰু যোৰহাট জিলা প্ৰশাসনক নিমাত দেখিলোঁ। এই ক্ষেত্ৰত তেওঁলোকে কোনো মাত মাতিব লাগিছিল। নাগালেণ্ডৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। এই ক্ষেত্ৰত এনেকুৱাকৈ হৈ থাকিলে কিন্তু আমি চেলেংহাট আঞ্চলিক ছাত্ৰ সন্থাই আমি কিন্তু গণতান্ত্ৰিক আন্দোলন হাতত তুলিবলৈ বাধ্য হ'ম।